সেইখিনিৰ ওপৰত মই কৈছোৱে নহয় যে এই গো মাংস ওলাই থকা বিজনেছটো আমি বন্ধ কৰি দিব লাগে, নহ'লে কোনোবা মানুহে আকৌ গাহৰি মাংস দি দিব। সেইকাৰণে যোনে কৰে তেওঁলোকে এইটো বুজি পাব লাগে যে এটা মাংস যদি হিন্দুৱে বেয়া পায়, ইটো মাংস মুছলমানে বেয়া পায়। গতিকে মুছলমানে বেয়া পোৱা হিন্দুৱে বেয়া পোৱা মাংস যদি মুছলমানৰ জেগাত আহে, এতিয়া মুছলমানে বেয়া পোৱা বস্তুটো মুছলমান গাঁৱত আহিব। সেইকাৰণে এইবিলাক যুদ্ধ কৰিবই নাপায়। গৰু মাংস জেগাত থাকক। গৰু মাংস নামঘৰ মন্দিৰত আহিলে কোনোবা দিনা নামঘৰ মন্দিৰৰ মানুহে গৈ মছজিদত গাহৰি মাংস ৰাখি দিব, তেতিয়া কি হ'ব? সেইকাৰণে আমি দুইটাই বিচৰা নাই, না গৰুৰ মাংস ওলাওক না গাহৰি মাংস ওলাওক। এইবিলাক চব ভেজিটেৰিয়ান হৈ থাকিব লাগে, তেতিয়া মানুহৰ স্বাস্থ্যও ভাল থাকে। সেইখিনিৰ ওপৰত মই কৈছোৱে নহয় যে এই গো মাংস ওলাই থকা বিজনেছটো আমি বন্ধ কৰি দিব লাগে, নহ'লে কোনোবা মানুহে আকৌ গাহৰি মাংস দি দিব। সেইকাৰণে যোনে কৰে তেওঁলোকে এইটো বুজি পাব লাগে যে এটা মাংস যদি হিন্দুৱে বেয়া পায়, ইটো মাংস মুছলমানে বেয়া পায়। গতিকে মুছলমানে হিন্দুৱে বেয়া পোৱা মাংস যদি মুছলমানৰ জেগাত আহে, এতিয়া মুছলমানে বেয়া পোৱা বস্তুটো মুছলমান গাঁৱত আহিব। সেইকাৰণে এইবিলাক যুদ্ধ কৰিবই নাপায়। গৰু মাংস জেগাত থাকক। গৰু মাংস নামঘৰ মন্দিৰত আহিলে কোনোবা দিনা নামঘৰ মন্দিৰৰ মানুহে গৈ মছজিদত গাহৰি মাংস ৰাখি দিব, তেতিয়া কি হ'ব? সেইকাৰণে আমি দুইটাই বিচৰা নাই, না গৰুৰ মাংস ওলাওক না গাহৰি মাংস ওলাওক। এইবিলাক চব ভেজিটেৰিয়ান হৈ থাকিব লাগে, তেতিয়া মানুহৰ স্বাস্থ্যও ভাল থাকে। সেইখিনিৰ ওপৰত মই কৈছোৱে নহয় যে এই গো মাংস ওলাই থকা বিজনেছটো আমি বন্ধ কৰি দিব লাগে, নহ'লে কোনোবা মানুহে আকৌ গাহৰি মাংস দি দিব। সেইকাৰণে যোনে কৰে তেওঁলোকে এইটো বুজি পাব লাগে যে এটা মাংস যদি হিন্দুৱে বেয়া পায়, ইটো মাংস মুছলমানে বেয়া পায়। গতিকে মুছলমানে হিন্দুৱে বেয়া পোৱা মাংস যদি মুছলমানৰ জেগাত আহে, এতিয়া মুছলমানে বেয়া পোৱা বস্তুটো মুছলমান গাঁৱত আহিব। সেইকাৰণে এইবিলাক যুদ্ধ কৰিবই নাপায়। গৰু মাংস জেগাত থাকক। গৰু মাংস নামঘৰ মন্দিৰত আহিলে কোনোবা দিনা নামঘৰ মন্দিৰৰ মানুহে গৈ মছজিদত গাহৰি মাংস ৰাখি দিব, তেতিয়া কি হ'ব? সেইকাৰণে আমি দুইটাই বিচৰা নাই, না গৰুৰ মাংস ওলাওক না গাহৰি মাংস ওলাওক। এইবিলাক চব ভেজিটেৰিয়ান হৈ থাকিব লাগে, তেতিয়া মানুহৰ স্বাস্থ্যও ভাল থাকে। সেইখিনিৰ ওপৰত মই কৈছোৱে নহয় যে এই গো মাংস ওলাই থকা বিজনেছটো আমি বন্ধ কৰি দিব লাগে, নহ'লে কোনোবা মানুহে আকৌ গাহৰি মাংস দি দিব। সেইকাৰণে যোনে কৰে তেওঁলোকে এইটো বুজি পাব লাগে যে এটা মাংস যদি হিন্দুৱে বেয়া পায়, ইটো মাংস মুছলমানে বেয়া পায়। গতিকে মুছলমানে হিন্দুৱে বেয়া পোৱা মাংস যদি মুছলমানৰ জেগাত আহে, এতিয়া মুছলমানে বেয়া পোৱা বস্তুটো মুছলমান গাঁৱত আহিব। সেইকাৰণে এইবিলাক যুদ্ধ কৰিবই নাপায়। গৰু মাংস জেগাত থাকক। গৰু মাংস নামঘৰ মন্দিৰত আহিলে কোনোবা দিনা নামঘৰ মন্দিৰৰ মানুহে গৈ মছজিদত গাহৰি মাংস ৰাখি দিব, তেতিয়া কি হ'ব? সেইকাৰণে আমি দুইটাই বিচৰা নাই, না গৰুৰ মাংস ওলাওক না গাহৰি মাংস ওলাওক। এইবিলাক চব ভেজিটেৰিয়ান হৈ থাকিব লাগে, তেতিয়া মানুহৰ স্বাস্থ্যও ভাল থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।